দেওবাৰৰ ৰাতিপুৱাটো আৰম্ভ কৰিলোঁ অলপ নিজৰ হাতেৰে বনোৱা আলু ভাজিৰে আৰু তাৰ লগত গৰম গৰম পুৰি। ব্ৰেকফাষ্ট একেবাৰে জমি গ'ল। পুৰি ভাজি খালোঁ যেতিয়া ইয়াক হজম কৰাৰ দায়িত্বটো মোৰেই। সেইবাবে ওলাই গ'লোঁ অলপ পথাৰৰ ফালে। চাৰিওফালে কেৱল পানী। যিয়ে হওক এইবোৰ নেচাৰেল ভিউ চাই অলপ সময় কটোৱাবলৈ মোৰো সদায় ভালেই লাগে। অলপো সময় নষ্ট নকৰি মই ডাইৰেক্ট ওলালোঁ তেজপুৰৰ ফালে। এটা বিশেষ কাম আছিলে। গাড়ীখন মাজতে ক'তো নৰখোৱাত মই ভাবিছিলোঁ এটলিষ্ট টাইমতকৈ কিছু আগতে গৈ পাম। কিন্তু ট্ৰাফিক জামে যিদৰে আদৰিলে, না হাম যায়েংগে আগে না তুমকো জানে দেংগে। তাৰপিছত আহি পালোঁ আমাৰ তেজপুৰৰ ইনফিনিটি ফ্লাইঅভাৰ। ইয়াৰ বিগিনিং আছে কিন্তু এণ্ডিং নাই। শেষত কামটো সামৰি আকৌ ঘৰলৈ উভতিলোঁ। ঘূৰি আহোঁতে তেজপুৰৰ কলীয়াভোমোৰা দলঙৰ যি নাইট ভিউ সেইটো মোবাইলত কেপচাৰ কৰিলোঁ। তাৰপিছত কলিয়াবৰ পোৱাৰ আগতে এই বিশেষ ঠাইখিনিৰ ৰাতিৰ সৌন্দৰ্য উপভোগ কৰি আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ঠাইখিনি চিনি পাইছে তেন্তে কমেণ্টত জনাবচোন।